আদালতে স্থগিতাদেশ সত্ত্বেও ভোটার তালিকা থেকে অবৈধভাবে নাম বাদ দেওয়ার অভিযোগ। পাথারকান্দিতে প্রতিবাদী মিছিল করে জেলা শাসকের দ্বারস্থ পাথারকান্দি এবং লোয়ারপুয়া ব্লক কংগ্রেস। গৌহাটি উচ্চ আদালতে স্থগিতাদেশ থাকা সত্ত্বেও শ্রীভূমি জেলার উচ্ছেদ হওয়া পরিবার এবং আর্থিকভাবে অনগ্রসর মানুষের নাম ভোটার তালিকা থেকে বেআইনিভাবে বাদ দেওয়ার অভিযোগ উঠেছে। এই গুরুতর অনিয়মের প্রতিবাদে এবং ভোটারদের গণতান্ত্রিক অধিকার রক্ষার দাবিতে আজ শ্রীভূমির জেলা শাসকের কাছে একটি স্মারকলিপি প্রদান করল পাথারকান্দি ব্লক কংগ্রেস এবং লোয়ারপুয়া ব্লক কংগ্রেস কমিটি। কংগ্রেসের অভিযোগ, পাথারকান্দিতে ভোটার তালিকা সংশোধন প্রক্রিয়ায় চরম অস্বচ্ছতা চলছে। বহু ভোটার মোবাইলে বার্তা পাচ্ছেন যে তাদের অজান্তে ভোট কেন্দ্র পরিবর্তন বা নাম মুছে ফেলা হয়েছে। বিশেষ করে উচ্ছেদে ক্ষতিগ্রস্ত এলাকাগুলি বেশি প্রভাবিত হচ্ছে বলে দাবি করা হয়েছে। আজ পাথারকান্দি উত্তর রেলগেট থেকে হাতে দলীয় পতাকা নিয়ে বিভিন্ন স্লোগান তুলে মিছিল বের করা হয়। মিছিলটি গোটা শহর পরিক্রমা করে পাথারকান্দি সমজেলা কার্যালয়ে পৌঁছে সমজেলা আধিকারিকের মাধ্যমে শ্রীভূমির জেলা শাসকের কাছে স্মারকলিপি জমা দেওয়া হয়। স্মারকলিপিতে কয়েকটি সুনির্দিষ্ট দাবি জানানো হয়েছে যে অবিলম্বে এই অনিয়মের তদন্ত করতে হবে এবং যথাযথ যাচাই ছাড়া ভোটারদের নাম বাদ দেওয়া বা স্থানান্তর বন্ধ করতে হবে। প্রক্রিয়া ছাড়াই যাদের নাম বাদ দেওয়া হয়েছে সংশ্লিষ্ট কর্মকর্তাদের মাধ্যমে তাদের নাম অবিলম্বে ভোটার তালিকায় ফিরিয়ে আনতে হবে। প্রশাসন এই বিষয়ে দ্রুত ব্যবস্থা গ্রহণ না করলে আগামীতে বৃহত্তর আন্দোলনের পথে নামার হুঁশিয়ারি দিয়েছেন কংগ্রেস নেতৃত্বরা। भाजपा तथा हिमंत सरकार और मोदी सरकार अपने चुनाव के बैतरनी पार होने के लिए जो हथकंडे अपना रहे हैं, पहले कुछ प्रदेशों में उन्होंने एसआईआर लगाया, कुछ प्रदेशों में एसआर लगाया। जब पहले मुद्दा था कि हिंदू मुसलमान और मंदिर मस्जिद में अगर उनको चुनाव अगर लड़ना है तो वो पहले था उन लोगों के पास, आज के डेट में वो नहीं है। तो कैसे वोट चोरी करेंगे, ये उनका मुद्दा है। तो एसआर के एक हथकंडा है जो अपना कर ये हमारे पूरे जो ओरिजिनल हमारे इंडियन सिटीजन हैं उनका नाम हमारे वोटर लिस्ट से नाम काटा जा रहा है, क्योंकि इनके पास कोई मुद्दा ही नहीं है चुनाव लड़ने की। पूरे देश को खोखला कर चुके हैं, बेचते बेचते पूरे देश को बेच दिए। चाहे आप रेल ले लो, चाहे सेल ले लो, चाहे आप LIC ले लो, चाहे कुछ भी ले लो, ये बेच कर पूरे देश को खोखला कर चुके हैं। इसीलिए आज हमारे राष्ट्रीय कांग्रेस के जो भी सिपाही यहाँ पर खड़े हैं, जो भी हमारे आज दल के नेता खड़े हैं, आज हम सदन में हमारे नेता बोल नहीं पाते हैं, उनका माइक ऑफ हो जाता है, क्योंकि अगर वो आवाज उठाते हैं तो इनको लग जाती है। आज तक 13-14 साल हो गया जो भारत के प्रधानमंत्री हैं, उन्होंने आज तक एक प्रेस रिलीज नहीं किए, एक प्रेस मीट नहीं किए उन्होंने। उनके पास वो क्षमता नहीं है कि एक प्रश्न का उनका पास जवाब हो। तो मैं चाहूंगा कि पूरे देश में और हमारे असम तथा पथरकंदी की विधानसभा के लोग अब जाग चुके हैं और आने वाले चुनाव में हम इस उत्तर के हिसाब से उनको ये चेतावनी देना चाहते हैं कि पाथरकांदी का जनसाधारण हो या असम का, हम चुनाव के लिए तैयार हैं और इनको जवाब देने के लिए तैयार हैं। পাথারকান্দি সমষ্টির যি ধরনে ইলিগেল এভিকশন কৰি আছে, কোর্টের স্টে অর্ডার থকাৰ পিছতো আজি এই বিজেপি চৰকাৰে ঘৰবিলাক ভাঙি আছে। তাৰ পিছতে বৈধ ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ লিষ্টৰ পৰা যে কৰ্তন কৰি আছে, ইলেকশ্যনৰ বৈতৰণি নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে ভাৰতীয় নাগৰিকবিলাকক যে হেনস্থা কৰি আছে, কষ্ট দি আছে, তাৰ প্ৰতিবাদতে আজি আমি পাথাৰকান্দি আৰু লোৱাৰপুৱা ব্লকৰ যৌথ উদ্যোগত আজি আমাৰ এই প্ৰতিবাদী সভা। আজি আমি আপোনালোকৰ এই চেনেলৰ যোগেদি আমি ভাৰত চৰকাৰ তথা আসাম চৰকাৰ তথা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক আমি সকীয়াই দিব বিচাৰোঁ। ভাৰতবৰ্ষৰ লগতে আজি পাথাৰকান্দিত যি এক ন্যায়তন্ত্ৰ চলাই আছে কৃষ্ণেন্দু পালে, এইটো পাথাৰকান্দি ৰাইজে কেতিয়াও স্বীকাৰ নকৰে। কৃষ্ণেন্দু পালৰ আজি ভৰিৰ তলত মাটি নাই, 2026 নিৰ্বাচন খেলাৰ কাৰণে তেওঁৰ সাহস নাই। সেই সাহস নথকাৰ কাৰণে ইলিগেলি ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি আছে। 2026 নিৰ্বাচনৰ আগতে যদি এই ভোটাৰ লিষ্টত কাটি যিবিলাক নাম কাটা হৈছে এইবিলাক যদি 2026 নিৰ্বাচনৰ আগতে অন্তৰ্ভুক্ত নহয়, তেনেহ'লে আমি এই পাথাৰকান্দিৰ বুকুত আমি তীব্ৰ আন্দোলন, ভয়াৱহ আন্দোলন আমি আৰম্ভ কৰিম।